হাই নমস্কাৰ মোৰ ইউটিউব চেনেল আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা টপিক লৈ। তো আপোনালোকক আজি ক'ম যে আপোনালোকে থাম্বনেইল আৰু টিচাৰ কেনে গমেই পাইছে যে আজিৰ টপিকটো কি হ'বলৈ ওলাইছে। তো গোটেইখিনি প্ৰচেছ আপোনালোকক মই ক'ম, ভালদৰে ক'ম আৰু প্ৰুফ সহকাৰে ক'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আপোনাৰ মোবাইলেৰে আপোনাৰ এই স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে আৰ্ণ কেনেকৈ কৰিব পাৰিব ডেইলি বেচিছত আৰু কেনেদৰে কি কৰিব পাৰিব গোটেইখিনি প্ৰচেছ আপোনালোকক মই ক'ম। তো বন্ধুসকল কেইদিনমান আগতে এটা মই ভিডিঅ' বনাইছিলোঁ, এইটো আপোনালোকে ডিছপ্লে দেখা পাইছে যে আপোনালোকে আপোনাৰ স্মাৰ্টফোনটো ব্যৱহাৰ কৰি আৰ্ণ কেনেকৈ কৰিব পাৰিব আৰু কি কৰিব লাগিব কৈছিলোঁ। কিন্তু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ছেইম প্ৰচেছটোৱে ক'ম আৰু আপোনালোকক মই স্ক্ৰীণত দেখাইছোঁ। এইটো হৈছে আজি মোৰ আৰ্ণিং। তো আপোনালোকে এইটো দেখা পাইছে যে মোৰ আজি আৰ্ণিং ইটো আৰু ইয়াতে গোটেইখিনি প্ৰচেছ দেখাইছে। তো আপোনালোকে কৰিব কেনেদৰে আৰু কি পাব গোটেইখিনি মই আপোনাক লাহে লাহে কৈ আছোঁ। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাব আৰু ষ্টেপ বাই ষ্টেপ চাব, নহ'লে এটা ষ্টেপ মিছ কৰিলে আপোনালোকে সেই যিটো কামটো কৰিবলগীয়া আছে আপোনালোকে মিছ কৰিব। বন্ধুসকল আপোনালোকক যিটো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে সেই লিংকটোত অহাৰ লগে লগে আপোনাক এনেকুৱা ধৰণৰ আহিব। তো আপোনালোকে স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি তলত যাব, তলত গৈ কিনে যিটো আপোনালোকৰ মই কৈ আছোঁ আপোনালোকক যিটো প্ৰথম কোৰ্চ আছে এইটো আৱাৰ কোৰ্চ লিখা আছে, যিটো এইটো ষ্টাৰ্টাৰ পেকেজ আছে ইয়াতে আপোনালোকে ক্লিক কৰিব। যিটো 260 টকাটোৰ আছে ইয়াতে আপোনালোকে ক্লিক কৰিব। বাইত যিটো বাই লিখা আছে এইটোত আপোনালোকে ক্লিক কৰিব। বন্ধুসকল বাইনত ক্লিক কৰাৰ লগে এনেকুৱা এটা আহিব, চেক আউট বুলি আহিব। তো আপোনালোকে কি কৰিব, ইয়াতে মোৰ ৰেফাৰেঞ্চ নম্বৰটো দেখা পাইছে, নেম, তাৰপিছত ষ্টেট, তাৰপিছত আপোনাৰ মোবাইল নম্বৰ, মেইল আই ডি, তাৰপিছত পাছৱৰ্ডটো আপোনালোকে নিজে ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত আপোনালোকে বাকীখিনি ইয়াতে নেক্সটত ক্লিক কৰিব। তো মই এতিয়া প্ৰচেছখিনি ভৰাই আছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল যেতিয়া আপোনালোকে গোটেইখিনি ডিটেইলছ ভৰাব, মই এতিয়া ভৰাইছোঁ আপোনালোকে দেখা পাইছে। তো ইয়াতে ভৰাৰ পিছত আপোনালোকে তলত গৈ কিনে যিটো আপোনালোকক মই ক'লোঁ আই এগ্ৰি, যিটো ইয়াতে ক্লিক কৰি কিনে আপোনালোকে নেক্সটত ক্লিক কৰি দিব। বন্ধুসকল বাইনত ক্লিক কৰাৰ লগে এনেকুৱা ধৰণৰ অপশ্যন আহিব প্লেচ অৰ্ডাৰ বুলি। তো আপোনালোকে কি কৰিব, ডাইৰেক্ট প্লেচ অৰ্ডাৰত ক্লিক কৰিব। প্লেচ অৰ্ডাৰত ক্লিক কৰিলে নতুন এটা ইণ্টাৰফেচ আহিব। তো আপোনালোকে ইয়াতে দেখাই আছে মেক এমাউণ্ট পে'মেণ্ট বুলি। তো ইয়াতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব। মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাই আছে এতিয়া আপোনাৰ গোটেই ডিটেইলছখিনি ওলাব। তো আপোনালোকে আকৌ এবাৰ মেক পে'মেণ্টত ক্লিক কৰিব। তো মেক পে'মেণ্টত ক্লিক কৰাৰ লগে এনেকুৱা ধৰণৰ আহিব। তো ইয়াতে আপোনালোকে কি কৰে, আপোনালোকে ইউ পি আই কৰে নে কি কৰে, আপোনালোকে এটা কাম কৰিব, ইউ পি আই চিলেক্ট কৰিব। ইউ পি আই চিলেক্ট কৰি কিনে আপোনালোকে পে'টিএম ইউ পি আই কৰে নে কি ইউ পি আই কৰে আপোনালোকে, মই পে'টিএমেদি কৰিম। তো মই এতিয়া পে'টিএম চিলেক্ট কৰিম। পে'টিএম চিলেক্ট কৰাৰ পিছত অ'পেন পে'টিএমৰ পৰা মই পে'মেণ্ট কৰিম। পে'মেণ্ট কৰি কিনে আপোনালোকক বাকী প্ৰচেছখিনি মই দেখাই আছোঁ। পে'মেণ্টটো হোৱাৰ লগে লগে এনেকুৱা অলপ ৱেইট কৰিব ক'ব। তো আপোনালোকে ৱেইট কৰিব যাতে আপোনালোকৰ প্ৰব্লেম হয়। এতিয়া আপোনালোকে দেখা পাইছে ছাকচেছফুলি। তো ৱেইট কৰিব, ৰিডাইৰেক্ট কৰি দিব আপোনালোকক আগৰ পেজখনলৈ। তো আপোনালোকে অলপ সময় ৱেইট কৰিব যাতে আপোনালোকক ৰিডাইৰেক্ট কৰাৰ পিছত বাকী প্ৰচেছখিনি মই দেখাই আছোঁ আপোনালোকক। তো ৰিডাইৰেক্ট কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ আহিব, লগইন আৰু আই ডি পাছৱৰ্ড আপোনালোকক দেখাব। তো আপোনালোকে কি কৰিব, মেইল আৰু আই ডিটো আপোনালোকে ইয়াত বহাই দিব। তো মই বহাই কিনে লগইনত ক্লিক কৰিম। তো বন্ধুসকল যেতিয়া আপোনালোকে ক্ৰিয়েট কৰিব, লগইন কৰাৰ লগে লগে তেতিয়া আপোনালোকে এনেকুৱা ইণ্টাৰফেচ আহিব। তো এইটো আপোনালোকে দেখা পাইছে, এইটো মই বেলেগৰ খুলিছোঁ। ইয়াতে আপোনালোকৰ টুডে আৰ্নিং 7 গোটেইখিনি দেখাব। তো আপোনালোকে যদি আপোনাৰ বন্ধু বান্ধৱী যিমান আছে শ্বেয়াৰ কৰিব খোজে, আপোনালোকে কৰিব কি, যিটো আপোনালোকে ইয়াতে 3 ডট দেখিছে ইয়াতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে প্ৰথম অৱস্থাত KYC-টো কমপ্লিট কৰি ল'ব। তাৰপিছত আপোনালোকে কি কৰিব, এইটো এফিলিয়েট লিংক যে আছে ইয়াতে ক্লিক কৰি দিব। এফিলিয়েট লিংকত ক্লিক কৰাৰ লগে এনেকুৱা ইণ্টাৰফেচ আহিব, যিটো আপোনালোকে দেখা পাইছে মাই ৰেফাৰেল লিংক। এইটো আপোনালোকে কপি কৰি কিনে ডাইৰেক্ট আপোনালোকে আপোনাৰ বন্ধু বৰ্গক আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। তো বন্ধুসকল, তো আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখালোঁ যে আপোনালোকে আপোনাৰ ডেইলি বেচিছত কেনেদৰে অলপ কষ্ট কৰি কিনে, অলপ সময় কষ্ট কৰি কিনে আপোনালোকে এটা ইনকাম কৰিব পাৰিব। তো আজিৰ প্ৰচেছটো আপোনালোকে কেনেকুৱা পালে, যদি ভাল পাইছে নিশ্চয় তলত লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব। যদি আপোনালোকে এনেকুৱা ধৰণৰ আৰু কিছুমান জানিব খোজে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা প্ৰব্লেম হ'লে এই ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট মোক হোৱাটছআপ চেনেলত জইন কৰি ল'ব। আপোনালোকক মই ডাইৰেক্ট কৈ দিম যে কেনেধৰণে কি কৰিব লাগিব। তো ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে হোৱাটছআপ চেনেলৰ, আৰু এই ৱেবছাইটটো আপোনালোকে গোটেইখিনি পাব। তো আজিলৈ ইমানেই, মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু গম পাব কেনেকুৱা ধৰণে পাইছে, আপোনালোকে কমেণ্ট কৰি জনাব। তো বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এটা কথাই ক'ম যে আপোনালোকে নিশ্চয়
ফেক বুলি ভাবিছে। তো ইয়াতে আপোনালোকে গভৰ্ণমেণ্ট চাৰ্টিফাইড কোম্পানী হয় এইটো, ইয়াতে কোনো ভয় খাব লগা নাই। এইটো আপোনালোকে ভাবি আছে এইটো গুচি যাব, তেনেকুৱা ধৰণৰ কোনো নহয়। এইটো এটা গভৰ্ণমেণ্ট চাৰ্টিফাইড কোম্পানী হয়। ইয়াতে বহুত হাজাৰ হাজাৰ মানুহ, আপোনালোকে যদি আপোনাৰ আইডি ক্ৰিয়েট হৈছে তেতিয়াহ'লে আপুনি লিডাৰবোৰ্ডত গৈ কিনে আপোনালোকে চাব পাৰে বৰ্তমান সময়লৈকে কিমানজন ব্যক্তিয়ে কিমান টকা ইনকাম কৰিছে। আপোনালোকে ডাইৰেক্ট লিডাৰবোৰ্ডত গৈ কিনে চাব পাৰিব। আৰু ইয়াতে এটা আপোনালোকক কথা ক'বলৈ গৈছে, এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱী লগৰীয়াসকলে ডেইলি বেচিছত এটা ইনকাম জেনেৰেট কৰিব পাৰে। মোৰ এইটো লক্ষ্য যে আপোনালোকে আপোনাৰ যিটো ডেইলি বেচিছৰ ইনকাম সেইটো আপোনালোকে সদায় বৃদ্ধি কৰে। মোৰ যেনেকৈ ডেইলি বেচিছত এজনকৈ আৰম্ভণি কৰি আছোঁ, তো আপুনিও এই বিজনেছটো আপোনালোকে আৰম্ভ কৰক। এফিলিয়েট মাৰ্কেট বা আপোনালোকে ইণ্টাৰনেট মাৰ্কেট বুলিও ক'ব পাৰে, নেটৱৰ্ক বিজনেছ বুলিও ক'ব পাৰে, আপোনাৰ যি ভাষাত আপুনি কয় এইটো আপোনাৰ কথা। কিন্তু এই বিজনেছটোৰ জৰিয়তে লছ কাৰো নহয়, সোমোৱাজনৰো লছ নহয়, আৰু যাক আপোনালোকে আপোনাৰ আণ্ডাৰত সোমাব তেওঁৰো লছ নহয়। কাৰণ ইয়াতে অলপ বেছিক ডিটেইলছখিনি আপোনালোকে খালি চাব পাৰিব। আৰু ইয়াতে কোৰ্চ 5টা আছে, আপোনালোকে মাই কোৰ্চত গৈ কিনে চাব পাৰিব। তো আজিলৈ মানে মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বন্ধু বান্ধৱীসকলক আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকৰ নিজৰ আৰ্নিং ষ্টাৰ্ট কৰিব পাৰে। তো ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।